অসম চুক্তিৰ ৬ নং দফা অনুযায়ী অসমীয়াৰ সাংবিধানিক ৰক্ষা কবচৰ ক্ষেত্ৰত চৰকাৰে বৰ্তমানে কি ব্যৱস্থা গ্ৰহণ কৰিছে, এতিয়ালৈকে কি ব্যৱস্থা গ্ৰহণ কৰিছে, আৰু লগতে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ সন্মানীয় বিপ্লৱ শৰ্মাৰ নেতৃত্বত এখন উচ্চ পৰ্যায়ৰ কমিটি গঠন কৰা হৈছে আৰু সেই কমিটিয়ে ইতিমধ্যে প্ৰতিবেদনখন ৰাজ্য চৰকাৰৰ ওচৰত দাখিল কৰিছে। এতিয়া সেই প্ৰতিবেদনখনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে, লগতে আমি জানিব পাৰিছোঁ মিডিয়াৰ যোগেদি যে ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ লগতো কেইবালানিও আলোচনা হৈছে। সেই সম্পৰ্কত সদৌ অসম ছাত্ৰ সন্থাৰ লগত এই ক্ষেত্ৰত কেনেধৰণৰ সিদ্ধান্ত লৈছে বা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কেনেধৰণে আলোচনা অনুষ্ঠিত কৰিছে, এই সম্পৰ্কত মাননীয় মন্ত্ৰী মহোদয়ৰ পৰা মই জানিব বিচাৰিছোঁ। The historic Assam movement is the fruit of the historic Assam Accord is the fruit of the Assam movement. আৰু এই চুক্তিখন ৰূপায়ণৰ কাৰণে আমাৰ চৰকাৰ দায়বদ্ধ। মাননীয় সদস্য ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়াই চুক্তিৰ ৬ নম্বৰ দফা সম্পৰ্কত তেখেতে উল্লেখ কৰিছে যে ৰিটায়াৰ্ড জাষ্টিছ বিপ্লৱ কুমাৰ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এখন অধ্যক্ষতাত এখন কমিটি গঠন কৰি দিছিল ভাৰত চৰকাৰে, আৰু কমিটিয়ে অসম চৰকাৰৰ হাতত ৰিপৰ্ট দাখিল কৰিছিল, ভাৰত চৰকাৰলৈকে কৰিছিল। লখিমপুৰত হোৱা কেবিনেট বৈঠকে মাননীয় মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত হোৱা কেবিনেট বৈঠকে বিস্তৃতভাৱে এই ৰিকমেণ্ডেশ্যনবিলাক পৰ্যালোচনা কৰি ৬৭টা তেনেধৰণৰ ৰিকমেণ্ডেশ্যন আইডেণ্টিফাই কৰিছিল, আৰু তাৰে ৪০টা অকল ৰাজ্য চৰকাৰে কৰিব পাৰে আৰু ১২টা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যৌথভাৱে কৰিব লাগে, আৰু ১৫টা ৰিকমেণ্ডেশ্যনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰেহে কৰিব পাৰিব। এই গোটেই কথাখিনি বিস্তৃতভাৱে আলোচনাৰ অন্তত মাননীয় মুখ্যমন্ত্ৰীয়ে এখন ছাব কমিটি কৰি দিছিল। আমাৰ সতীৰ্থ দুগৰাকী মন্ত্ৰীও আছিল, অজন্তা নেওগ ডাঙৰীয়ানী আৰু পীযুষ হাজৰিকা ডাঙৰীয়া, আৰু আছিল সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা, সভাপতি আৰু সম্পাদক। সাতলানি আলোচনাৰ অন্তত ইতিমধ্যে বিস্তৃত আলোচনাৰ অন্তত প্ৰতিবেদন মাননীয় মুখ্যমন্ত্ৰীৰ হাতত আমি ইতিমধ্যে দাখিল কৰিছোঁ, আৰু মাননীয় মুখ্যমন্ত্ৰীৰ পৰ্যায়ত সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে ৩ লানি আলোচনা কৰিছিল। আজি কেইদিনমানৰ আগতে হোৱা আলোচনা যথেষ্ট ফলপ্ৰসূ হৈছে। সদৌ অসম ছাত্ৰ সন্থায়ো এই ক্ষেত্ৰত তেওঁলোকৰ অপিনিয়ন দিছে, আৰু ইতিমধ্যে লাষ্ট বাজেটত যিখিনি ৰাজ্য চৰকাৰে কৰিব পৰা কাম, এই কামৰ বাবে ধন চৰকাৰে ধাৰ্য কৰিছে, ঘোষণাও কৰিছে। এই গোটেই কামখিনি আগবঢ়াই লৈ যাবৰ কাৰণে, মনিটৰিং কৰিবৰ কাৰণে আকৌ এখন কমিটি একৰ্ড ইমপ্লিমেণ্টেশ্যন মিনিষ্টাৰৰ অধ্যক্ষতাতেই নতুন এখন কমিটি গঠন কৰা হৈছে, যিটো সদৌ অসম ছাত্ৰ সন্থাই বিচাৰিছিল। আমি ভাবোঁ যে ক্ষিপ্ৰতাৰে আমি যিখিনি কৰিবলৈ লৈছোঁ এই ক্ষেত্ৰত আমি নিশ্চয় সফল কাম হ'ব পাৰিম। আৰু ইয়াৰ উপৰিও আমি সদনৰ মজিয়াত জনাবলৈ পালে ভাল পাম যে বৰাগাঁৱত ১১৭ বিঘা মাটিত এক বৃহৎ এখন শ্বহীদ উদ্যান নিৰ্মাণ হৈ আছিল। প্ৰায় ২০০ কোটি টকাৰ কাম ইতিমধ্যে হৈছে, আৰু যিটো আনুষ্ঠানিকভাৱে মাননীয় মুখ্যমন্ত্ৰী অহা ১০ ডিচেম্বৰত মুকলি কৰিব। মই এইকাৰণেই কথাটো কৈছোঁ যে চুক্তিৰ প্ৰতিটো দফাৰ ৰূপায়ণৰ কাৰণে চৰকাৰে খুব আন্তৰিকতাৰে কাম কৰি আছে। মই কলিতা ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। মই ভাবোঁ যে কলিতা ডাঙৰীয়াই এইখিনি কথা নিশ্চয় গম পাইছে আৰু হৃদয়ংগম কৰিব পাৰিব। মাননীয় অধ্যক্ষ মহোদয়, ইতিমধ্যে ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত এইটো কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত যিটো ব্যৱস্থা লৈছে, সুন্দৰ ব্যৱস্থাই লৈছে, কিন্তু কথাটো হৈছে যে কেন্দ্ৰীয় চৰকাৰৰ যিখিনি কৰণীয় কাম, সেইখিনিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ইতিমধ্যে কেনেধৰণৰ ব্যৱস্থা লৈছে,
আৰু এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ কৰি তেওঁলোকৰ যিখিনি কৰণীয় কাম সেইখিনি কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ স্থিতিটো কি? ৰূপায়ণৰ নোডেল মিনিষ্ট্ৰী হৈছে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয় আৰু গৃহ মন্ত্ৰালয়ৰ লগত ইতিমধ্যেই যোগাযোগ হৈছে। মাননীয় মুখ্যমন্ত্ৰীয়েও বিভিন্ন সময়ত এই সম্পৰ্কত আলোচনা কৰিছে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই বিচাৰিছে যে জানুৱাৰীৰ ভিতৰত এক ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হওক আৰু তাৰ কাৰণে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।